নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, ফাইনেলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ CM ছাৰে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টৰ তাৰিখটো ঘোষণা কৰিছে যোৱাকালিয়ে ফেচবুকৰ জৰিয়তে। তো আহক আমি ভিডিঅ'টো চাই লওঁ। আমাৰ CM ছাৰে কি ক'লে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব। তো এইটো শুক্ৰবাৰ দিনা 7 তাৰিখত দিব, অৰ্থাৎ 7 মাৰ্চৰ শুক্ৰবাৰ দিনা আপোনালোকে ৰিজাল্টটো পাই যাব। আমাৰ CM ছাৰে কৈছে যে এটা সিটৰ বিপৰীতে দুজনকৈ কেণ্ডিডেট থাকিব, অৰ্থাৎ এটা ভেকেঞ্চিৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালী থাকিব। তো এইটোৱে মেৰিট লিষ্ট ওলাব, অৰ্থাৎ ফাইনেল ৰিজাল্ট দিব ৰিটেন টেষ্টৰ 7 মাৰ্চ শুক্ৰবাৰ দিনা। তো CM ছাৰে কি ক'লে আমি ভিডিঅ'টো চাই লওঁ আহক। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে, কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব। অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক, কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব। গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল চেন্সত নহ'ব, হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈও পাছ কৰিব। ADREৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব আমি পুনৰ